অসমৰ পৰ্যটন ক্ষেত্ৰখন খুব সুন্দৰ গতিৰে আগবাঢ়িছে আৰু অসম চৰকাৰে কিছুমান অত্যন্ত সুদূৰপ্ৰসাৰী সিদ্ধান্ত লৈ গৈছে। বিশেষকৈ পৰ্যটন আইন ইয়ে আমাক গোটেই পৰ্যটন ক্ষেত্ৰখনক এটা সুশৃংখলিত কৰাৰ সুবিধা দিব। আইনখন ইতিমধ্যে হৈ গ'ল, আমি তাৰ ৰুল ফ্ৰেম কৰি আছোঁ আৰু ৰুল ফ্ৰেম কৰাৰ পিছতে আমাৰ গোটেই ব্যৱস্থাটো সুন্দৰভাৱে আহিব। ঠিক তেনেদৰে পৰ্যটন ক্ষেত্ৰখনত এটা পৰিৱেশ যেতিয়াৰ পৰা অসমলৈকে আহিছে তেতিয়াৰ পৰা পৰ্যটন ক্ষেত্ৰখনত প্ৰতিটো বছৰে পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে আৰু মই ভাবোঁ যে পৰ্যটন ক্ষেত্ৰখনৰ জড়িত লোকসকলৰ ইয়াত যথেষ্ট অৰিহণা আছে। ট্যুৰ অপাৰেটৰ এছ'চিয়েশ্যন অৱ আছামেই হওক বা হোটেলিয়াৰ্ছ এণ্ড ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যন অৱ আছামেই হওক, সকলোৰে বিশেষ ধৰণৰ অৰিহণা আছে। আজি তেখেতসকলৰ 14th এনুৱেল কনভেনশ্যনত মই উপস্থিত থাকিলোঁ আৰু ভাল লাগিল, কিছু কথা শ্বেয়াৰ কৰিলোঁ আৰু পৰ্যটন ক্ষেত্ৰখনক আগবঢ়াবৰ কাৰণে অসম চৰকাৰে এতিয়া যথেষ্ট নতুন চিন্তা চৰ্চাৰে আগবাঢ়িছে আৰু সেই কামবিলাক কিছুদিন পিছত যেনেকৈ আমি আজিৰ পৰা 5 বছৰ আগত কৰা কামবিলাকৰ সুফল আজি দেখিছে, আজি কৰা কামবিলাকৰ 3 বছৰ 2 বছৰ পিছত দেখিব, কিন্তু আমি এটা সুন্দৰ গতিৰে কামবিলাক কৰি গৈ আছোঁ। এইটো মই আজিৰ পৰা 6-7 বছৰ আগতে কৈছিলোঁ যে অসমে টেৰৰিজিমৰ পৰা টুৰিজিমলৈ যাব লাগে আৰু আজি সেই কথাটো বাস্তৱ হৈ ওলালে। আজি অসমত সকলো সশস্ত্ৰ বিপ্লৱী সংগঠনে সুন্দৰভাৱে অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ আহিছে আৰু এটা পৰ্যটনৰ সুন্দৰ পৰিৱেশ গঢ়ি উঠিছে আৰু যাৰ কাৰণে প্ৰতি বছৰে পৰ্যটকৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি হৈ গৈ আছে। গতিকে মই ভাবোঁ যে সেই পৰিৱেশলৈ আমি আহিলোঁ। আজি বন্ধ নাই, আন্দোলন নাই, ক'তো হিংসা হত্যা নাই, গতিকে মানুহ অসমলৈ আহিবই। অসম এনেকুৱা এখন ঠাই প্ৰত্যেকজন মানুহে প্ৰকৃতিক ভাল পোৱা, সুন্দৰভাৱে সময় কটাব খোজা প্ৰতিজন মানুহে অসমলৈ আহিব বিচাৰে। সেই পৰিৱেশ অসমত আছে, মাত্ৰ আমি পৰিৱেশটো ৰক্ষা কৰি থাকিব লাগে, ইমানেই অসমীয়া মানুহৰ কাম। আপোনালোকে এটা কথা চাব যে আমাৰ বিভাগত কোনো মন্ত্ৰী বিধায়কৰ নামত কাম নকৰে। যোনে কাম কৰে আমি কণ্ট্ৰেক্টৰ হিচাপে চাওঁ। ইতিমধ্যে আমাৰ বহুত কণ্ট্ৰেক্টৰৰ কাম কেঞ্চেল কৰা হৈছে, ব্লেকলিষ্ট কৰা হৈছে। আমাৰ লক্ষ্য হ'ল যে 2024 চনৰ ভিতৰত অসমত প্ৰতিটো জল জীৱন মিছন আঁচনি সফলভাৱে ৰূপায়ণ কৰিবলৈ। এতিয়ালৈকে আমি প্ৰায় 8,000 আঁচনি কৰিলোঁ, সম্পূৰ্ণ সফল, আৰু বাকী প্ৰায় 27,000 আঁচনি আছে। গতিকে 27-28,000 আঁচনি কমপ্লিট কৰিবৰ কাৰণে সময় লাগিব আৰু আমি সেই গতিৰে কৰি আছোঁ। মই ভাবোঁ যে ই এটা বৃহৎ আঁচনি আৰু বহুত ডাঙৰ পৰিকল্পনাৰ প্ৰয়োজন, কাৰণ অসমত স্বাধীনতাৰ 75 বছৰত 1% মানুহে পানী পাইছিল। আজি 3টা বছৰত আমি মোটামুটি 79%লৈকে গ'লোঁ। ইমান ফাষ্ট গ'লেতো অলপ ক'ৰবাত ভুল হ'বই।